আমি আজি হ'ল ৩১ তাৰিখ জানুৱাৰী, আজি দাম পূজা আৰু কালিলৈ মেডাম এমপি পূজা হ'ব। আজি যিহেতু আমাৰ পৰম্পৰাগত যিটো দাম পূজা ঐতিহাসিক হাবুঙত প্ৰতি বছৰে দিয়া হয়, 1989 চনৰ পৰা কণ্টিনিউ দাম পূজাটো দিয়া হয়। গতিকে দাম পূজাৰ লগত সংগতি ৰাখি বিশেষ আমি কাৰ্যসূচী একো ৰখা নাছিলোঁ। আজি দাম পূজাটো ইতিমধ্যে শেষ হৈ গৈছে আৰু ইয়াৰ পিছতে কালিলৈ মেডাম এমপি পতাকা উত্তোলন, মৈদাম তৰ্পণ আৰু প্ৰতিকৃতি মাল্যাৰ্পণ, ইয়াৰ পিছতে মুকলি সভা, মেডাম এমপি পূজা, এইবিলাক সকলোবিলাক আমন্ত্ৰিত অতিথিসকল আছে, আমন্ত্ৰিত শিল্পীসকল আছে। শিল্পী গতিমালা বুঢ়াগোহাঁই আৰু ৰাজীৱ শদিয়া প্ৰমুখ্য কৰি স্থানীয় শিল্পী কুঁহি গগৈ আৰু ৰাখিস্মিতা গগৈ, এখেতলোকে আমি গীত পৰিৱেশন কৰিব। আমি ৰাতিলৈ বিশেষ প্ৰগ্ৰেম ৰখা নাই, আমি মুকলি মিটিঙৰ মাজতে তেওঁলোকৰ গীত বাত আমি পৰিৱেশন কৰিম। আজি প্ৰথমে আমাৰ পৰিৱেশ নিকাকৰণ কাৰ্যসূচী হৈ গৈছে, বন্তি প্ৰজ্বলন হৈ গৈছে। ইয়াৰ পিছতে দাম পূজা উদ্বোধন কৰিবৰ বাবে আমি টাই আহোম উন্নয়ন পৰিষদৰ সন্মানীয় সভাপতি ময়ূৰ বৰগোহাঁই ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আমাৰ মাজত আহি আছে, কিন্তু আহি পোৱা দেৰি হোৱাৰ কাৰণে দাম পূজাটো আমি পৰম্পৰাগত হিচাপে 12 বজাৰ আগত যিহেতু দাম পূজা শেষ হ'ব লাগে, সেই দাম পূজাটো আমি শেষ কৰিছোঁ। কিমানমান মানুহ ইয়াত কাইলৈ? আমিতো মানুহৰ হিচাপটো বিশেষ আমি একজেক্টলি ক'ব নোৱাৰোঁ। আমি তাইক 15,000 মানুহৰ টাৰ্গেট আমি ৰাখিছোঁ। আমি ৰাতিলৈতো প্ৰায় 1.5-2 লাখ মানুহ হৈ যায়, কিন্তু এতিয়া দিনৰ ভাগত আমি প্ৰায় 15,000 মানুহৰ টাৰ্গেট আমি লৈছোঁ আৰু খোৱা বোৱাৰ ব্যৱস্থা কৰিছোঁ। বিভিন্ন ধৰণৰ ব্যৱস্থা তেওঁলোকৰ কাৰণে ৰাখিছোঁ, বহিবৰ কাৰণে চেয়াৰ টেয়াৰ পৰা আদি কৰি সকলোবিলাক। আমি আশা ৰাখিম আৰু মানুহ 15,000তকৈ বেছি হ'ব বুলি আমি আশা ৰাখিছোঁ। 30-31 যি মেডাম এমপিৰ লগত সংগতি ৰাখি 27, 28, 29, 30, 31 আমি 5 দিনীয়াকৈ মেডাম এমপিটো পাতিছিলোঁ। মানুহৰ মাজত এটা বাৰ্তা প্ৰেৰণ কৰিব চেষ্টা কৰিছিলোঁ যে আমি মেডাম এমপিটো অকল পূজা নহয়, ভগৱানৰ ওপৰ পুৰুষৰ লগতে আমাৰ স্বৰ্গদেউ চাওলুং চুকাফাক স্মৰণ কৰাৰ লগতে আমি ইয়াৰ লগত সংগতি ৰাখি বিপণী ৰাখিছিলোঁ। আমি পৰম্পৰাগত সাজপাৰ মানুহে যাতে আমাৰ ইয়ালৈ আহিলে পায়, আৰু তাতে এখন আমি সমিতিৰ ফালৰ পৰা গ্ৰন্থগাৰো আমি উপলব্ধ কৰি দিছোঁ যে মানুহে আমাৰ আহোমৰ বুৰঞ্জীৰ ওপৰত কিছু কিতাপ তেওঁলোকে যাতে পায়। আৰু তাৰ লগে লগে আমি 27 তাৰিখত আমি সৃষ্টিশীল টাই নৃত্য দিছোঁ, তাত আমি সঁহাৰি পাইছোঁ। কালি আমি প্ৰতিভা সন্ধান বিচাৰি পেলাই এটা প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ, তাতো আমি টাই নৃত্য, টাই গীত এইবিলাক আমি পাইছোঁ। আৰু যুৱ প্ৰজন্মক আমি এটা কথা জনাব বিচাৰিছোঁ যে মেডাম এমপিখন অকল খোৱা বোৱাই নহয়, ধৰ্মৰ পৰম্পৰাই নহয়, সাহিত্য, সংস্কৃতি, সাজপাৰ সকলো দিশত আমি আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ। সেইবাবে টাই আহোম ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ অন্তৰ্গত 9খন যি পশ্চিম ধেমাজি আঞ্চলিক সমিতি আছে, এই আঞ্চলিক সমিতিয়ে হাবুং উন্নয়ন পৰিচালনা সমিতিৰ লগত সহযোগিতা ৰাখি এই বিস্তৃত কাৰ্যসূচী কুইজ প্ৰতিযোগিতা আমি ৰাখিছোঁ। বুৰঞ্জীমূলক কুইজ প্ৰতিযোগিতা ৰাখি গ'লোঁ আমি 27 তাৰিখৰ দিনা। আমি বহুত সঁহাৰি পাইছোঁ। তাত আমাৰ 31টা টীম আমি কলেজে ৰিপ্ৰেজেণ্টেটিভ কৰিছে। তাৰে ধেমাজি কলেজে 2টা প্ৰাইজ পাইছে, ফাৰ্ষ্ট আৰু ছেকেণ্ড। শংকৰদেৱ শিশু নিকেতনে পাইছে, থাৰ্ডটো পাইছে। ইভাগে চিলাপথাৰ যিটো ছায়েন্স কলেজ, তেওঁলোকে পুৰস্কাৰ পাবলৈ সক্ষম হৈছে। গতিকে আমি দেখিছোঁ যে যুৱ প্ৰজন্মসকলে মেডাম এমপিটো এটা বেলেগ দিশলৈ লৈ যাব, যে ধৰ্ম পৰম্পৰাৰ লগতে সাহিত্য সংস্কৃতিও আগুৱাই লৈ যাব। তাৰ বাবে আমি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাইছোঁ যে সকলোবোৰ ন্যায় শৃংখলাভাৱে আগত দিনতো হৈ যায়। তাৰ বাবে টাই আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি সকলো ৰাইজলৈ বাৰ্তা প্ৰেৰণ কৰিছোঁ।